অসমত ছাগলী পালন বৰ জনপ্ৰিয় আৰু এই ছাগলীৰ উৎপাদন কিন্তু অসমত দিনে দিনে কমি আহিছে। তাৰ যিবিলাক কাৰণ, তাৰ ভিতৰত এটা মুখ্য কাৰণ, কেইবাটাও কাৰণৰ ভিতৰত এটা মুখ্য কাৰণ, আপোনালোকৰ মুখে মুখে এটা বেমাৰ আহিছে যিটো PPR বুলি কয়। এই PPR বেমাৰ, যিটো ভাইৰাছজনিত ৰোগ, এই ৰোগটো যেতিয়া লাগিব ছাগলীৰ গাত, তাৰ যিবিলাক লক্ষণ হয়, লক্ষণবিলাকৰ ভিতৰত হৈছে জ্বৰ উঠিব, 104 ডিগ্ৰীৰ ওপৰত জ্বৰ থাকিব, তাৰপিছত নাকে মুখে বিজলুৱা পদাৰ্থ বাহিৰ হ'ব আৰু পায়খানা ঢিলা হ'ব, আৰু ছাগলীটো কিছুদিনৰ ভিতৰত, বেমাৰ লগাৰ কিছুদিনৰ ভিতৰত মৃত্যুমুখত পৰিব। এই ছাগলীৰ চিটা আছে। বেমাৰ হোৱাৰ আগতেই যদি আমি চিটা, এই ছাগলীৰ PPR চিটা যদি আমি দিওঁ, তেতিয়াহ'লে এই ছাগলীৰ বেমাৰটো কিন্তু আমি নোহোৱাকৈ ৰাখিব পাৰোঁ। আৰু এই চিটা এবাৰ দিলে আমি 4 বছৰ পৰ্যন্ত এই বেমাৰটো হয়তো নোহোৱাকৈ ৰাখিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰে এই ছাগলীৰ বিনামূলীয়া চিটাকৰণৰ ব্যৱস্থা কৰিছে। গতিকে সদাশয় ৰাইজে, ছাগলী পালকসকলে ওচৰৰ পশুসখী, ওচৰৰ পশু চিকিৎসা কৰ্মী, তেওঁলোকৰ লগত যোগাযোগ কৰি খুব সোনকালে এই চিটা তেওঁলোকৰ নিজৰ ছাগলীক দিয়াৰ যাতে ব্যৱস্থা কৰে। তেতিয়া এই মহামাৰীৰ ৰোগটোৰ পৰা সকলোৱে যেন বাচি থাকিব পাৰিব আৰু সকলোৱে এই লাভটো উঠালে আমাৰ ছাগলী পালনৰ যিটো ইণ্ডাষ্ট্ৰী, সেইটো দ্ৰুতগতিত আগবাঢ়িব পাৰিব। ধন্যবাদ।